আপোনালোকৰ কাৰণে আৰু সকলোকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনাইছো মাঘৰ বিহুৰ। কি লৈছে চাওক, চাদৰ মেখেলা লৈছে আৰু 3 মান চিলাবলৈ দিছে। আপোনালোকে চাগে ভিডিঅ' দেখি আছে। সেয়া মই তিলিককে এদিনহে পিন্ধিম ন, কাকো হয়নে নহয়? নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱে বিচাৰোঁ। কল্পনা টিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। অকণমান খেলি মেলি হৈ আছে কাৰণ আজি হ'ল উৰুকা আৰু উৰুকাৰ দিনা জানেই আৰু আপোনালোকে সকলোৱে জানেই মানে পৰ্দাৰবিলাক যেতিয়া ধুই থকা যায় একদম মানে উৰুকাৰ নিশা ৰাতিহে মানে লগাওঁ আমি দেই, সন্ধিয়া সময়ত লগাওঁ কাপোৰবিলাক। পৰ্দা চৰ্দা চব সন্ধিয়া সময়ত লগাই ভাল লাগে আৰু বিহুৰ দিনাখন। সেইকাৰণে এতিয়া কামবিলাক অকণ খেলি মেলি লাগি আছে আৰু পাকঘৰতো সোমাই আছোঁ কাৰণ এতিয়া ভাত কেইটামান বনাইছোঁ। কাকু মাইনাহঁতে এতিয়া খাই কৰি যাবগৈ, শ্বুটিঙৰ সূত্ৰে আজি থাকিব নোৱাৰে আৰু উৰুকাৰ দিনতে মানে তেহেঁতক ভাতকেইটা ধুনীয়াকৈ খুৱাইছোঁ। এয়া বৰালি মাছ ভাজিছোঁ, চাওঁ ভাজি পেলাই এতিয়া বিলাহী আৰু কাঠ হালধি বনাম আৰু এইখিনি মাছ থাকিয়ে গ'লগৈ আৰু থৈ দিছোঁ আৰু সিহঁত থাকিলে খাবলৈ ভাল লাগে। ৰাতিলৈ চাই ল'ম বাৰু, এতিয়া দিনতে সুন্দৰকৈ সিহঁতলৈ বনাইছোঁ আৰু মাইনাই মোলৈ কিবা কিবি আনিছে, গতিকে আপোনালোকক দেখাবলৈ লৈছোঁ ব'লক। ইমান গাল গিফ্ট পাইছে এইবিলাক চাওকচোন বা বহুত, আৰু তাইৰ ভিডিঅ'ত আপোনালোকে দেখাই পাব বাৰু, ভালকৈ দেখাব এইবিলাক চাওক। আৰু এতিয়া চাওক ময়ো আহিলোঁ, মাইনাই একদম কি কি গিফ্ট পাইছে একদম একে মোৰ ৰুমলৈ আনিলে বোলে, মায়ে চাওকচোন কি কি পাইছোঁ। আৰু এতিয়া বহুত ভাল লাগিছে এইবিলাক মাইনাই পোৱা কাপোৰ চাওক। আৰু এইযোৰ তাইৰ দাদাকে দিছে আৰু এইযোৰ দিছে তাইৰ খুৰাকে, দেখিয়ে থাকে খুৰাকক, এয়া খুৰাকে দিছে এইযোৰ বিহু বুলি। আৰু আমাৰ কাকু দেখাই দিছে এইবিলাক বেক কেমেৰা কৰি দেখাইছো। হ'ব দে, অসমীয়া এয়া চাওক কাকুৱে দিছে। কালি মোক ফোন কৰিছে বোলে মা 3টা ছেট দিছো আৰু মোৰ ফালৰ পৰা বোলো ভাল লাগিছে দে দে আকৌ ন। মানে এইবাৰ এতিয়া শ্বুটিংবোৰত বা যিকোনো বিহু, এতিয়া যিহেতু বিহু আহিলে বিহুৰ কাৰণে বিহুৰ গানবোৰ কৰি আছো, ফুলিযোৰ মস্ত ডাঙৰ লাগিয়ে থাকে আৰু সেইকাৰণে জোনবিৰি ঢোলবিৰি এইবোৰ ললো একেবাৰে। মানে নহ'লে মাক বিচাৰি মায়েনো কোপাও উলিয়াই দিব ইমান, আৰু তেনেকে অপা টপা ল'ব। মোৰ 3টা ছেট একদম পিয়ৰ যে আছিলে, কালাৰ কৰিবলৈ বোলে হেৰি 3000 মানহে ল'ব, সেইটো একদম বহুত ভাল আৰু ৰঙা। সেইবিলাক তেনেকে কৰি আনিব লাগিব কাৰণ সেইটো আজিৰ লগত সেইবিলাক গহনা নিমিলে। দুগদুগী ঢোলবিৰি জোনবিৰি গোটেইকেইটা। আৰু এয়া গলপতা, এডাল গলপতা, নতুন ডিজাইনৰ গলপতা লৈছো আৰু মানে বিহুতো পিন্ধিব পাৰিম, এনেও পিন্ধিব পাৰিম ধুনীয়া। চাওক বহুত ধুনীয়া লাগিছে, একে গিফ্টে গিফ্ট আৰু ন। এইবাৰহে বিহুটো ভালকে গৈছে আৰু দেই। মায়েহে একো এটা নিদিলে পাই। মই বোলে একো এটা দিয়াই নাই, মই সেই কাপোৰ লৈছোৱে দেখোন। কোনে পিন্ধিব এইটো চাওক। ইমান কঞ্জুচামি কৰিছে না, নিজে চাওক নিজে কি লৈছে চাওক। চাদৰ মেখেলা লৈছে আৰু 3 মান চিলাবলৈ দিছে। আপোনালোকে চাগে ভিডিঅ' দেখি আছে। সেয়া মই তিলিককে এদিনহে পিন্ধিম ন, কাকো হয়নে নহয়? যিকি নহওক নিজৰ বোৱাৰীজনীক বোলে একে সেপাৰেট এই ডাঙৰ কথা ক'লে। এতিয়ালৈকে 5যোৰ ল'লে হয় নাই, এযোৰ 3যোৰ 4-5যোৰ মান ল'লে, কিন্তু মোক এযোৰ নিদিলে। চাওক কিমান দামী দামী কাপোৰ লৈছে। এতিয়া খুৰাই যি দিলে আৰু এযোৰ দেই, মায়ে মোক নিদিলে। এইযোৰ চাওক, এয়া ধেমালি কৰি আছে দেই। ভিডিঅ'ত ক'লে পাওঁ আকৌ মই। কাকুৱে 22 তাৰিখেহে দিব সেয়া, সেইকেইযোৰ 22 সেইকাৰণে মই আজিকালি ভালে হ'ল, শ্বুটিঙত গোটেই কেইযোৰ পিন্ধি মই আজৰি কৰি থৈ দিওঁ। থৈ দে মইতো মইতো নিপিন্ধো, তই আজৰি কৰি থৈ দে। যা বাৰু একো নাই, মই মাৰ পৰা পালেও নাপালেও মোক শ্বুটিং হওক কিবা হওক মোক যদি এনেই এক্সট্ৰাকে লগা হয় আৰু মই মানে ক'ব নালাগে, মায়ে আগতীয়াকে কয় যে মোৰ পৰা নগলি কিয় কাপোৰ কেইযোৰ। কেতিয়াবা মানে ডিজাইনাৰ ড্ৰেছ দিয়ে ন শ্বুটিঙত, তেতিয়া মানে মোৰ মাৰ পৰা কাপোৰ নিদিলে মায়ে কয় কিয় মোৰ পৰা যে এবাৰ কাপোৰ নললি, তই মই ডিজাইনাৰ ড্ৰেছ পিন্ধাইছো যে সেইকাৰণে বোলো। কিমান গাল উলিয়াই দিওঁ ন। আৰু এতিয়া চাদৰখনো সেয়াই আগৰ ডিজাইনতে মই লোৱা এইবিলাক। এইখন চাদৰ নহয় জানো মাইনা? চাদৰখনোতো মোৰে আছিলে। এখন নহয়, এখন খুৰাই দিয়ে নতুন কাপোৰ। সেই জোতা পিন্ধি থকা চাদৰখন আগৰ জামানাৰ এইবিলাক কাপোৰ। এতিয়া চাওক একদম চবেই ভাত খাবলৈ লৈছো। কাকু কেনেকুৱা জোলটো? ভাল হৈছে। আৰু এইফালে আমাৰ পংকী মাইনা ধোৱা একদম পুৰা ধোৱা ওলাই আছে, একদম কাঠ আলু বিলাহী মাছ সুন্দৰকে খাই লওঁ। আৰু এতিয়া চাওক সুন্দৰকে এতিয়া এয়া কি কি আনিছো আপোনালোকৰ কাৰণে চাওক। বৰপিঠা, নাৰিকলৰ লাডু, পকা মিঠৈ, তাৰ পাছতে এয়া হ'ল তিল পিঠা, এয়া হ'ল জেং পিঠা, এয়া হ'ল সান্দহ জলপান, মিঠৈ, দৈ আৰু ক্ৰীম একেলগে আনিছো আপোনালোকৰ কাৰণে। ৰাস্তা দি মানুহ গৈ আছে চাই আছে। আৰু এয়া আনিছো আপোনালোকৰ কাৰণে আৰু সকলোকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনাইছো মাঘৰ বিহুৰ। আৰু এফালে আমাৰ চানু ভাইটো আহিব, নতুন গাড়ীৰে পাৰ্টি দিব লাগিব, মই ইয়াৰ পৰাই কৈছো।
আৰু এতিয়া এনেকৈ আপোনালোকে এটা কাৰণে মোক দেখা পাইছে আমাৰ মাইনাহঁত যিহেতুকে শ্বুটিঙৰ সূত্ৰে যাবলৈ ওলাইছে তিনিচুকীয়া আৰু সেয়েহে মই মানে এতিয়া মাইনাই মানে মোক ক'লে মা মোৰ লগত এটা ৰিলছ বনাওক সেইকাৰণে পটাপট চাদৰ মেখেলাযোৰ পিন্ধি ৰিলছ বনাইছোঁ আৰু সেয়েহে আপোনালোককো অকণমান দেখালোঁ আৰু ঘূৰি দিছোঁ অকণ চাওকচোন আপোনালোকে এই চাওক একদম প্ৰথম ময়ে দিছোঁ আৰু দেই এনেকৈ বহুত ভাল লাগিছে আৰু এয়া চাওক সুন্দৰকৈ আপোনালোকে খাবলৈ আহিব কিন্তু দেই গতিকে ব'লক এতিয়া অকণমান ওলাই যাওঁ আৰু ক'ত যাওঁ কি কৰোঁ সুন্দৰকৈ দেখাম আৰু লগতে আপোনালোককতো ঘৰখন কেনেকৈ সজাইছোঁ দেখাবলৈ আছে এইবিলাক বাৰু কি দেখাম আৰু এইবিলাক সজাব লাগিব ভালকৈ একো এতিয়ালৈকে কৰা নাই আৰু হোৱাৰ পাছত যেতিয়া কমপ্লিট হ'ব তাৰপিছত আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ মই যাবলৈ ওলালোঁ আমাৰ ওচৰতে মানে ভেলাঘৰ এটালৈ যাবলৈ ওলাইছোঁ আৰু এতিয়া আমাৰ পংকী মাইনাহঁত যায়গৈ বাই বাই দিছোঁ আৰু পংকীক উলিয়াই দিম দে আৰু আমাৰ মাইনাই আহিছে কাপোৰ ধোৱা আছে মানে ৱাশ্বিং মেচিনত কৈছে উলিয়াই দিব বুলি হ'ব ঠিক আছে তাই এতিয়া ওলাইছে হোৱা চাওক আৰু এতিয়া মই আপোনালোকক দেখাবলৈ লৈছোঁ চাওক উৰুকা দিনাখনে বাৰু মোৰ চিলিণ্ডাৰ শেষ হ'ব লাগে নে এতিয়া চিলিণ্ডাৰটো শেষ হোৱাৰ কাৰণে নিবলৈ আহিলোঁ 12 পুজিয়াৰ পৰা আৰু 12 পুজিয়ালৈ যাওঁতেই দেখিলোঁ আমাৰ গান্ধীবৰীতে ইমান সুন্দৰকৈ এটা ভেলাঘৰ মানে সজাই থৈছে সাজিছে আৰু ভেলাঘৰ আৰু ইয়াতে কণ কণ শিশুসকল আছে আৰু আমাৰ একে আগৰ দিনলৈ মনত পৰি যায় আৰু দেই ভেলাঘৰ দেখিলে আমি থাকিব নোৱাৰোঁ আমি বাৰু যেনেকৈ বনাওঁ তাতকৈ বাৰু বহুত উন্নত হ'ল এতিয়া তথাপিতো আপোনালোকক অকণমান দেখাবলৈ লৈছোঁ চাওকচোন ইমান সুন্দৰ চাওক এইটো দেখিছেনে কি সুন্দৰকৈ বনাইছে চাওক এয়া চাওক এইকেইটা কণমানি ৰাতি ইয়াত খানা খাবা নে নোখোৱা হে খানা খাবা আইও কিহে খাবা আজি মাংস কি মাংস ডিজে আনিলা নেকি এয়া ইয়াত চাওক এতিয়া মানে ৰাতিলৈ পুৰা ইয়াত খানা পাৰ্টি চলিব আৰু গতিকে সকলো আহিছে অকণমান ভিতৰৰ পৰিৱেশটো দেখাম দেই অকণমান নাচাচোন ধুনীয়াকৈ নাচা 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 গানটো লগাই বৰল ইউনেস্কোত মানে খেলে গ'ল দেখিছেনে নাই ইমান ভাল লাগিছে আৰু সিহঁতে মানে চাই আছে সেইকাৰণে ভাবিলোঁ সিহঁতৰ লগত অকণমান ভিডিঅ' কৰোঁ আৰু সিহঁত পঢ়া হাই বল তাৰপিছত দেখা ঠিক আৰু ভালকৈ অকণমান দেখাই দিয়াচোন কণমানিকেইটা যিহেতুকে মোৰ ওচৰলৈ আহিছে আৰু লাষ্ট কৰাকেইটা গ'লে গ'লে পিনে ধুনীয়াকৈ আহিছে আয়ো ধুনীয়াকৈ দেখাই দিয়াচোন এইয়া এবাৰ একদম বহুত জোৰত চিৰি একদম হেপী মাঘৰ বিহু বুলি কোৱা এতিয়া কাইলৈ তোমালোকে ভিডিঅ'টো চাবা দেখিবা নহয় নিজৰ মুখীখন দেই আৰু এতিয়া ৰাতিলৈ খানা চানা খাবা ৰাতিপুৱালৈকে থাকিবা নেকি কাইলৈ জ্বলাব নেকি গতিকে বহুত ভাল লাগিছে আৰু এনেকৈ সৰু সৰু ল'ৰা ছোৱালীসকলৰ লগত অকণমান হ'লেও সময় এনেকৈ যেতিয়া অতিবাহিত কৰোঁ আমাৰ মানে আগৰ দিনলৈ মনত পৰে যিহেতুকে আমি যেতিয়া সৰু সৰু হৈ আছিলোঁ আমাৰ লগত যেতিয়া ডাঙৰসকলে কথা নাপাতে আমাৰ মনত দুখ লাগি আমাৰ লগত একে কথাই নাপাতে আমি যে সৰু হৈ আছোঁ কিন্তু সেইটো কথা নহয় সৰুৰ লগত যেতিয়া আপোনালোকে ডাঙৰে বাৰ্তালাপ কৰিব তেওঁলোকৰ মনত বহুত আনন্দ লাভ পোৱা যায় সেইকাৰণে মই এতিয়া বিশেষকৈ মোক সৰু সৰু শিশুসকলে বহুত ভাল পায় সেইকাৰণে মোৰ বহুত ভাল লাগে আৰু এতিয়া এয়া চাওক কণ কণ শিশুসকলক দেখি আগৰ দিনলৈ মনত পৰি গৈছে সেয়েহে আপোনালোককো অকণমান দেখালোঁ ল'ৰালিৰ কেনেকুৱা লাগিছে ধেমালি এতিয়া খুব কৰি লোৱা দেই এতিয়া যি মন যায় তাকে কৰিবা কিন্তু পঢ়া শুনা একদম মেইন হয়নে গতিকে এতিয়া তোমালোকৰ পৰা বিদায় লৈছোঁ বাই 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 দেই চাওক সুন্দৰকৈ মাইনাহঁতক বিদায় দিলোঁ দি পেলাই চিলিণ্ডাৰ আনিলোগৈ আৰু কি কি কৰিলোঁ আপোনালোককতো দেখালোঁ তাৰপিছত আহি ঘৰ পালোহি ঘৰ পোৱাহি পিছত মানে ঘপককৈ এটা মানে একদম ছাৰপ্ৰাইজৰ নিচিনা হৈ গ'ল গতিকে মনটো বহুত ভাল লাগিলে আৰু সেয়েহে ভাবিছোঁ আপোনালোককো অকণমান দেখাওঁ এইয়া ধৰিব পাৰিছেনে বাৰু আমাৰ গেটৰ মুখত মোৰ পাছফালে এখন পুলিচৰ গাড়ী দেখিছেনে দেখাইছোঁ দেই আপোনালোকক ভালকৈ ৰ'ব এইয়া চাওক এখন গাড়ী ৰখি আছে আৰু কাৰ জানেনে আৰু এতিয়া কেইটা বাজিছে নকওঁ বাৰু আৰু এতিয়া আমাৰ ঘৰলৈ ইমান ৰাতি কেনেকৈ পুলিচ আহিছে মই মানে একদম যেতিয়া পুলিচৰ গাড়ীখন ৰখিছে তেতিয়া বুকুখন ধমককৈ মাৰিছে ডিকুৱে মই শুলোৱেই দেই ডিকুৱে মই শুইছোঁ তেনেকুৱাতে একদম পুলিচৰ গাড়ীখন ৰখিছে বোলো কোন আহিলে কিহৰ কাৰণে আহিলে ঘৰত কোনো নাই তাৰপিছতে এওঁ উঠি গৈছে তাৰপিছত ময়ো উঠি গৈছোঁ তাৰপিছত গৈ পেলাই যিটো ছাৰপ্ৰাইজ হ'ল মানে মনটো একদম দেখি একে হতবাক আৰু দেই গতিকে কোননো আহিছে পুলিচৰ গাড়ীলৈ আপোনালোকক দেখাই আছোঁ চাওক
আৰু এতিয়া আপোনালোকক যে কৈছিলোঁ কোন আহি পালেহি চাওক ৰাতি ছাৰপ্ৰাইজ দিলেহি আমাৰ সংগীতা আহিলে এয়া আৰু ভাগিনক দেখাম নে নেদেখাম লাৰু এইটো লাৰু দেখিছেনে ভালকৈ নেদেখায় সি লাজ কৰে এতিয়া সিহঁত যাবলৈ ওলালে এতিয়া বহুত সময় হ'ল তথাপিতো আপোনালোকক অকণমান দেখালোঁ আৰু সংগীতা বা আজি গাড়ী লাইট লগাই দিছে দেখিছেনে নাই এতিয়া যাগে আৰু নে দুজনী চাওক আকৌ এবাৰ দেখাই দিছোঁ আমি লাইভ হৈ আহিলোঁ দুইজনী অকণমান ইনষ্টাত গতিকে আকৌ আপোনালোকক মাজে মাজে দেখা পাই থাকিব আৰু মোৰ ভিডিঅ'ত এতিয়া বহুত কলি পইচা সোনকালে যাওক বা ৰখি আছে একদম ভাত পানী বনাই আৰু ইয়াত ভাত খোৱা নাইকিয়া কিন্তু দেই ইয়াতে যা 22 তাৰিখে যাবই বাৰ্থডেত ন বাই 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 গ'লগৈ সিহঁত যোৱাৰ পিছতে এতিয়া মনটো মানে বহুত ভাল লাগি গ'ল বহুত দিনৰ মূৰত এনেকৈ আহিছে আৰু আগতেও লাৰু তেনেকৈ আহে একদম পূৰা মানে ৰাতি 12টা-1টা বজাতহে সি তেনেকৈ আহে বোলে মাহীক জগামগৈ টোপনি ক্ষতি কৰামগৈ এনেকৈ কয় আৰু এতিয়া আমি ভাত ধুনীয়াকৈ খাই লওঁগৈ দিকু বকাকৈ ভাত খায় আজি বিহু বুলি মোক কি কৰিব লাগিছিলে আজি বিহু বুলি এনেকৈ কৰিব লাগিছিল কিন্তু মই কাইলৈ কৰিম আজি উৰুকা বোলা ভাত দিওঁ বোলা আহিলোঁ মোৰ শয়ন কক্ষলৈ আৰু ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰোঁ সামৰণি মৰাৰ আগতে আপোনালোকক দুআষাৰ কথা ক'বলৈ ওলাইছোঁ মাত্ৰ দুষাৰী কথা ক'বলৈ ওলাইছোঁ আমাৰ পাখি মাইনাৰ লগত মই যেনেকৈ ৰিলচবিলাক বনাওঁ বা যেনেকৈ থাকোঁ বা যেনেকৈ ভিডিঅ'সমূহ আপোনালোকৰ আগলৈ প্ৰেৰণ কৰোঁ তেনেকৈ দুই এগৰাকীয়ে মোক কমেণ্ট কৰিছে আমি বোলে আমি বোৱাৰীবিলাক আমি নষ্ট কৰিছোঁ মানে আমাৰ নিচিনা শাহুৰ কাৰণে বোলে বোৱাৰীবিলাক নষ্ট হৈছে বুলি কৈছে দেই দুই এগৰাকীয়ে দিছে বাৰু তেনেকৈ কমেণ্ট মানে এনেকৈ থকাৰ পিছত আমাৰ বোৱাৰীও বেয়া হ'ব আমাৰ বোৱাৰীও এইবিলাক কৰিবলৈ বিচাৰিব সেইটো কি কথা মানে ৰিলচটো বনালে বোৱাৰীজনী বেয়া হৈ যায় নেকি বাৰু শাহুৱেকৰ লগত মাক জীয়েকৰ সম্পৰ্ক মাক জীয়েক যেনেকৈ থাকে সেই বোৱাৰীজনীৰ লগতো তেনেকৈ থাকিব লাগে গতিকে মই তেখেতসকলক মোৰ ভিডিঅ'টোৰ যোগেদি কৈছোঁ নামসমূহ সময় আহিলে কৈ দিম বাৰু কোনে কোনে কৰিছিলে কমেণ্ট মই কৈছোঁ একো বেয়া নহয় সদায় মাক জীয়েকৰ নিচিনাকৈ থাকিব শাহু বোৱাৰী আজি মাইনা শ্বুটিঙলৈ যোৱাৰ আগমুহূৰ্ততো মোৰ লগত সুন্দৰকৈ ৰিলচ এটা বনাই থৈ গৈছে আৰু মই যেতিয়া আপলোড কৰিছোঁ মোৰ সেইগৰাকী মানুহে চাইছে যোনগৰাকীয়ে মোক কমেণ্ট কৰিছে মোৰ ষ্টেটাছত মই যিহেতুকে মাইনা আৰু মোৰ ৰিলচটো মই দি থৈছিলোঁ আৰু যোনগৰাকীয়ে মোক কমেণ্ট কৰিছিলে তেখেতে চাইছে আৰু মোক তেনেকৈ কমেণ্ট কৰিছিলে যে তোমালোকৰ নিচিনা শাহুৰ কাৰণে আমাৰ বোৱাৰীবিলাকো বেয়া হ'ব বুলি কৈছে গতিকে মই কি বেয়া কাম কৰিলোঁ বাৰু আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু তেখেতক মই পোনপটীয়াকৈ কৈছোঁ আৰু মোৰ উত্তৰটো এটাই যিমানেই বেয়াই হওক বা ভালেই হওক যোনে যি পাই পাওক কিন্তু মই শান্তি পৰিৱেশত আছোঁ মই সুন্দৰকৈ আছোঁ মোৰ ছোৱালীজনীৰ লগত মই ধুনীয়াকৈ আছোঁ কেতিয়াও মই বোৱাৰী ফিল নহয় মোৰ অন্তৰত কেতিয়াও মানে বোৱাৰী নালাগে যিমানকেইটা দিন থাকোঁ আৰু বোলে এদিন পস্তাবা বুলি কৈছে ঠিক আছে পস্তাবলৈতো যিখিনি হয় কপালৰ লিখন কোনে খণ্ডন কৰিব হয়নে নহয় গতিকে যি আছে দেখা যাব কিন্তু বৰ্তমানো মই তাইক মোৰ ছোৱালী আৰু ভৱিষ্যতেও সেইটোৱে ভাবি আছোঁ সেইটোৱে ছোৱালীয়ে হৈ থাকিব গতিকে এইখিনিকে আপোনালোকৰ ওচৰত প্ৰকাশ কৰিলোঁ আৰু কিবা যদি মই ভুলো কৰিছোঁ আপোনালোকে মোক চাব কমেণ্ট কৰিব আৰু এইখিনিকে কৈ আমাৰ দিকুলে চাওক এতিয়া দেখিছেনে আজিৰ পৰা বোলে কাপোৰ বেলেগকৈ ল'ব ভিডিঅ'টো সামৰণি মাৰিবলৈ ওলাইছোঁ দেখা কিবা ক'বানে আজি কাকুদা বাহঁতে কেনেকুৱা লাগিছে একদম মানে বৰ লাগিছে কাপোৰ দাহত থাকিলে ভাল লাগে আৰু এটা কথা আপোনালোকে এডভান্স আমি কি বেদু বিহু পাহৰিলে নহয় মাঘ বিহু শুভেচ্ছা জনালো জনাই আছোচোন শুভেচ্ছা এতিয়া আমি আপোনালোকে বিহুৰ দিনাখনেই পাব আৰু সকলোকে আকৌ এবাৰ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আজিলৈ আহিছোঁ আপোনালোক সকলো ভালে কুশলে থাকক আপোনালোকৰ জীৱনটো ৰঙীন হওক জীয়াই থকা দিনকেইটা সুন্দৰভাৱে থাকক নিজৰ মনত যিখিনি আপোনালোকৰ প্ৰতিভা আছে সেইখিনি বিকাশ কৰক কোনোবাই কিবা ক'ব বুলি কিবা এইটো কৰিলে এইটো হ'ব নেকি সেইটো একেবাৰে মনলৈ নানিব যি মন যায় সকলোখিনি কৰক কিন্তু সীমাৰ ভিতৰত কৰিব লাগে সেইটোকে ক'লোঁ আৰু এইখিনিকে কৈ আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ সকলো ভালে কুশলে থাকিব আজিলৈ আহিছোঁ কাইলৈ আকৌ লগ পাই আছোঁ আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই শুভৰাত্ৰি